IOCL অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড তাৰ ডিগবৈ ৰিফাইনাৰীৰ ভেকেঞ্চি আহিছে মানে এপ্ৰেণ্টিছৰ ঠিক আছে বহুতে মোক সুধি আছিলে যে দাদা এনেকে ডিগবৈত এপ্লাই কৰিব পাৰিম নে কাৰণ বৰ্তমান মই যেতিয়া সেই ভিডিঅ'টো বনাইছিলো তেতিয়ালৈকে গুৱাহাটী আৰু বঙাইগাঁওতে আহিছিলে ডিগবৈত অহা নাছিলে গতিকে মই এইটো এটা ছেপাৰেট ভিডিঅ' বনাই দিছো তাত ডিগবৈ ৰিফাইনাৰীটো এপ্ৰেণ্টিছৰ পোষ্ট আহিছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক ভিডিঅ'টো তাৰ বিষয়ে কথা পাতিম যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক এতিয়া চাওক আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মোৰ এই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব পাৰিব তেতিয়া মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম আপুনি ঘৰতে বহি এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া চাওক কি পোষ্ট আহিছে পোষ্ট গোটেইখিনি ছেমেই আছে প্ৰায় এতিয়া চাওক 110 নম্বৰ কোডত যোনটো ট্ৰেড এপ্ৰেণ্টিছ এটেণ্ডেণ্ট অপাৰেটৰ তাৰ কাৰণে 3 years BSc লাগিব তাত মেথছ ফিজিক্স কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি এইখিনিৰ ভিতৰত কোৱালিফিকেশ্যন লাগে এইখিনি আৰু ফালে পিৰিয়ড কিমান 12 মাহ মানে এবছৰ টোটেল নম্বৰ কিমান আছে নম্বৰ চিটছ 40 তাৰ আনৰিজাৰ্ভৰ কাৰণে 17 EWS ৰ কাৰণে 4 SC কাৰণে 3 ST কাৰণে 5 OBC NCL ৰ কাৰণে 11 আৰু বিকলাংগৰ কাৰণে বৰ্তমান ইয়াত নাই তেতিয়া গোটেইখিনি এফালৰ পৰা চাব পাৰিব যে মই লাহে লাহে স্ক্ৰল কৰি নি আছো গোটেইখিনি চাব পাৰে ইয়াত 12 মাহ 24 মাহ এনেকে মানে এবছৰ দুবছৰ এনেকে কৰি পেলাই গোটেইখিনি দিয়া আছে আৰু চবৰে ভেকেঞ্চিখিনিও দিয়া আছে আৰু বহুতে সুধি আছে যে মই 12 পাছৰ কাৰণে আমাৰ আছে এইটো চাওক এইটো 3 বছৰীয়া BA BSc BCom কাৰণেও আছে আপোনালোকে যদি BA কৰি থৈছে তেতিয়া আপোনালোকে ইয়াত ছেক্ৰেটাৰী এছিষ্টেণ্ট বুলি এটা পোষ্ট আছে সেই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব 15 মাহ মানে 1 বছৰ 3 মাহ 15 মাহৰ এই কোৰ্সটোত আপুনি এপ্লাই কৰিব পাৰিব ইয়াত 16টা পোষ্ট আছে তাৰে এইকেইটা পোষ্ট এনেকে ভাগ কৰি দিয়া আছে টোটেল পোষ্ট আছে 16টা তেনেকে কৰিলে আপোনালোকে বিকম যদি কৰিছে এইটো ট্ৰেড এপ্ৰেণ্টিছৰ এইটো একাউণ্ট এতিয়া বহুতে সুধি আছে যে ক্লাছ 12 পাছ কৰাখিনি আমি পাৰিম নে হয় ক্লাছ 12ৰ কাৰণে এইটো ট্ৰেড এপ্ৰেণ্টিছ ডাটা এন্ট্ৰি অপাৰেটৰ বুলি আছে তাত আপোনালোকে ফ্ৰেছাৰখিনি এপ্লাই কৰিব পাৰিব মানে কোনো একো কৰা আৰু এপ্ৰেণ্টিছ নকৰা মানে আৰু তেওঁলোকৰ 12 মাহ এবছৰৰ কাৰণে 5টা পোষ্ট আছে ইয়াত এক্সট্ৰা ভেকেঞ্চি তাই ভাগ কৰি আছে 3 এককে বিকলাংগ কেণ্ডিডেটো এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পিছত আৰু এটা আছে যাৰ স্কিল চাৰ্টিফিকেট স্কিল হোল্ডাৰ ডমেষ্টিক ডাটা অপাৰেটৰ যাৰ এই স্কিল চাৰ্টিফিকেটখন আছে তেওঁ 12 পাছ কৰি তেতিয়াহ'লে তেওঁলোকো এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব একেই এবছৰীয়া পোষ্ট আৰু এবছৰীয়া কোৰ্চ আৰু এইটো এটাই পোষ্ট আছে অকলে এজ লিমিট কি আছে ইয়াৰ এজ লিমিট চাবলৈ পাইছে যে 24 বছৰ বয়স হ'ব লাগিব ইয়াত 30ৰ পৰা 30/6/2024 লৈকে মানে 24 বছৰ 18 মিনিমাম 18 আৰু মেক্সিমাম 24 তাৰ ভিতৰত হ'ব লাগিব সিলেকশন মেথডটো কি বহুতে সুধি আছে যে ইয়াত কেনেকৈ সিলেক্ট কৰিব কি হ'ব দেয়াৰ শেল বি নো ৰিটেন টেষ্ট কোনো লিখিত পৰীক্ষা নহয় মানে কোনো পৰীক্ষা নহয় আৰু কেণ্ডিডেট ৰেজিষ্টাৰ্ড অন নেমছ বা নেটছ পৰ্টেল এণ্ড এপ্লাইং এগেইনষ্ট এ নটিফিকেশ্যন শেল বি কনচিডাৰ ফৰ সিলেকশন প্ৰচেছ বিলো মানে যোনে নেপছ বা নেটছ পৰ্টেলৰ পৰা এপ্লাই কৰিছে তেওঁলোকে ধুনীয়াকৈ তাৰ পৰা সিলেক্ট কৰিব পাৰিব আৰু সিলেকশন শেল বি অন দ্য বেচিছ অফ পাৰ্চেন্টেজ মাৰ্কছ ইন ডিসেন্ডিং অৰ্ডাৰ চাওক ইয়াত কৈছে ধুনীয়াকৈ যে আপোনালোকৰ যোনে চবতকৈ বেছি মাৰ্ক পাব তেওঁ প্ৰথমতে চিটটো দিয়া হ'ব তাৰপিছত তাৰপৰা তললৈ কমাই আহি থাকিব মানে এইটোৱে যে যোনে বেছিকৈ মাৰ্ক পাব তেওঁৰ চিটটো পাবই আৰু সেইটো আপোনালোকৰ টোটেলি মেৰিট বেচিছ হ'ব কোনো মানে এনেকুৱা নহয় যে পৰীক্ষা হ'ব কিবা হ'ব টোটেলি আপোনালোকৰ এইটো মেৰিট বেচিছ হ'ব aggregate marks of all subjects all semester will be considered for eligibility ইয়াৰ পিছতে আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব আৰু তাৰ পিছতে আপোনালোকৰ মানে এংগেজড হৈ যাব আৰু মেডিকেল ফিটনেছৰ বিষয়ে অকমান চোৱা হ'ব তাৰ পিছতে ইয়াত আহি গৈছে যে আপোনালোকৰ কেনেকে এপ্লাই কৰিব লাগিব চাওক আপোনালোকে ইয়াৰ এপ্লাই প্ৰচেছটো একদম মানে ষ্ট্ৰেইট ফৰৱাৰ্ড নহয় অকমান কষ্টকৰ কাৰণ আপোনালোকে যদি নেটছ বা নেটছ পৰ্টেলৰ ৰেজিষ্টাৰ কৰা নাই বৰ্তমানলৈকে প্ৰথম কথা আপোনালোকে তাত নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব আৰু তাৰ পিছতে যদি আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল মই ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰি দিম চাওক তেতিয়াহ'লে মই আকৌ এবাৰ কওঁ যে আপোনালোকৰ প্ৰথমতে নেপছ বা নেটছ পৰ্টেলত এপ্লাই কৰিব লাগিব নিজৰ মানে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব প্ৰফাইলটো বনাব লাগিব তাৰপিছতে আপোনালোকে যোনটো তাত এষ্টাব্লিছমেণ্ট নম্বৰ থাকে প্ৰতিটো এডভাৰটাইজমেণ্টৰ সেই এষ্টাব্লিছমেণ্ট নম্বৰটো তাত আপোনালোকে চাৰ্চ কৰিব লাগিব চাৰ্চ কৰাৰ পিছতে সেই ভেকেঞ্চিখিনি আহি যাব ধৰক ডিগবৈৰ কাৰণে যোনটো এষ্টাব্লিছমেণ্ট নম্বৰ দিয়া আছে ধৰক এইটোৱে নেপছ পৰ্টেলৰ কাৰণে এইটো আৰু নেটছ পৰ্টেলৰ কাৰণে এইটো এই এষ্টাব্লিছমেণ্ট নম্বৰটো আপোনালোকে জাষ্ট চাৰ্চ কৰি ভেকেঞ্চি আহিব লিষ্ট আপুনি তাত গৈ পেলাই এপ্লাই কৰিব লাগিব হয়তো এপ্লাই কৰিলে নহ'ব ইয়াৰ তাৰপিছতে গৈ পেলাই আপোনালোকৰ যোনটো অফিচিয়েল ৱেবছাইটৰ মাইক্ৰ'ছফ্টৰ এখন ফৰ্ম পাব সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্মখন ফিল আপ কৰাৰ পিছতহে আপোনালোকৰ এপ্লাইটো মানে
কনফাৰ্ম বুলি ধৰিব পৰা যায় তাৰ আগত লাগে তেনেকুৱা আপোনালোকে তাত অকল এপ্লাই কৰি থলে নহ'ব ইয়াত আহি মাইক্ৰছফ্ট ফৰ্মখনো ফিল আপ কৰিব লাগিব বুলি ইয়াত দিয়া আছে তেতিয়া প্ৰচেছটো অকণমান দীঘলীয়া গতিকে আপোনালোকে যদি নিজে কৰিব নোৱাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল মই ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিম তেতিয়াহ'লে ভিডিঅ'টো ইমানে যদি চেনেলটো অকণমান যেন হেল্পফুল যেন লাগিল ভিডিঅ' যদি অকণমান হেল্পফুল যেন লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক আৰু যিকোনো ধৰণৰ এপ্লাই কাৰণে মোক কণ্টেক্ট কৰিলে হ'ল এইটো হ'ল মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ আপোনাৰ এপ্লাই কৰিম তেতিয়াহ'লে মই দেৱজিৎ শইকীয়া চাইনিং অফ